চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেনাচি কেনেকৈ থাকো আনন্দত আত্মহাৰা প্ৰতিগৰাকী অসমীয়া ব্যতিক্ৰম নহয় চৰণধৰা অঞ্চলকে চিৰসেউজীয়া বিহু দলটি প্ৰত্যেক বছৰৰ দৰে এইবেলি বিহু প্ৰদৰ্শন কৰি অসমীয়াৰ প্ৰাণ উজ্জীৱিত কৰাৰ লক্ষ্যৰে মানুহৰ ঘৰে ঘৰে তেওঁলোকে বিহু নামৰ লগতে বিহু নাচ কৰি সমাদৰ বুটলিছে লক্ষণীয় যে বিহু বুলি ক'লে এতিয়া প্ৰতিযোগিতাত একাংশ নামি পৰিছে আৰু গাঁও অঞ্চলত বিহু মৰা লোকৰ সংখ্যাও ক্ৰমাৎ কমিবলৈ ধৰিছে কিন্তু তেওঁলোকে ছোৱালী বোৱাৰী সকল ওলাই অহা পৰিলক্ষিত হৈছে ধুনীয়াকৈ সাজি কাচি তেওঁলোকৰ বিহু নাম গাই গয়া ৰাইজৰ মনতো সমাধিত হৈছে বালিপুতাৰ পৰা ধৰ্মকান্ত ৰথৰ ৰিপৰ্ট ইছা 24/7 নমস্কাৰ পোনপ্ৰথমে আমি অসমক বিহু দলৰ সকলোৱে অসমবাসীলৈ নৱবৰ্ষৰ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি চিৰসেউজীয়া বিহুৱা দলে প্ৰতি বছৰৰ দৰে এইবিলো আমি পৰম্পৰা ৰক্ষাৰ কাৰণে এইবিলো বিহু গাবলৈ সকলোৱে একেলগে লগে ভাগে ওলাই আহিছোঁ আমি এতিয়া আমাৰ গাঁৱত আৰু এনেকৈ ওচৰ চুবুৰীয়া আৰু বা যিসকলে আমাক এনেকৈ নিমন্ত্ৰণ কৰি মাতিছে তেওঁলোকৰ ঘৰলৈ গৈছোঁ চত লক্ষ্য উদ্দেশ্য এই যে আমাৰ পৰম্পৰা বিহুটো জীয়াই ৰাখিবৰ কাৰণে আমি ডেকা গাভৰু সৰু সৰু কণ কণ মইনা সকলোৱে যাতে বিহুটিত আগুৱাই নিব পাৰোঁ তাকে আমি প্ৰচেষ্টা চলাবৰ কাৰণে এনেকৈ আগবাঢ়ি আহিছোঁ আবাৰ কিবা জেং বিহু খোলা এটা হেৰি লৈছে নেকি প্ৰস্তুতি জেং বিহু আমি শিকিবৰ কাৰণে আমি মানে প্ৰচেষ্টা কৰি আছোঁ দলটিয়ে ধন্যবাদ দেই